মহৰ শিঙৰ পেপাতি নৱজাবা ককাইটি মোৰে মন উৰুঙা কৰে পেপাৰ মাত শুনি ৰবকে নোৱাৰো হাতৰ মন ভৰি পৰে জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে 200 বছৰীয়া আপুৰুগীয়া পেপা নবৈ ঊৰ্ধৰ ককাই লহৰ দিছে মহৰ শিঙৰ পেপাত চাউতে চাউতে পালেহি বাপুতি সাহোন ৰঙালী বিহুটি ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিত অসমীয়াৰ গা এতিয়া 7খন 8খন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপুতি সাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে তাৰ মাজতেই থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ 90 বছৰীয়া সোণবৰুৱা ককা ককাৰ পেপাৰ মাতত কঁপিছে সমগ্ৰ অঞ্চল বিহু সংস্কৃতিৰ বৰঘৰৰ এক অন্যতম খুঁটাস্বৰূপ পেপাৰ আছে অসমীয়া সমাজ জীৱনত বিশেষ মহত্ব হে আজুককাৰ দিনৰ 200 বছৰীয়া পেপাতি সযতনে ৰাখি থৈছে সোণ ককাই বহাগ বিহুৰ সময়ত কোনেও ৰখাব নোৱাৰে ককাক বিহু বুলিলেই হেনো গা 7খন 8খন হৈ উঠে সোণ ককাৰ নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে হয়তো ইয়াত আশা পাশে সুধিলেও ক'ব যে সোণ কাকাই বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাটো ঘৰৰ পদূলিত বহি পেপা বজাইছে ককাৰ পেপাৰ মাত শুনি ককাৰ ঘৰলৈ মানুহৰ খুট পইছে নৱপ্ৰজন্মক মহৰ শিঙৰ পেপাৰ সৈতে চিনাকি কৰি দিছে এইগৰাকী সোণ ককাই আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবা মাতা আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যামগৈ এতিয়া কিন্তু খোজকাঢ়ি যাব নোৱাৰো থিয় হৈ থাকিবও নোৱাৰো কিন্তু চকী এখন দি লৈ যায় বিহু আহিলে পেপাটোক নোৱাই ধুৱাই নতুনকৈ সাজু কৰে এইগৰাকী ককাই কেৱল অসমতেই নহয় অসমৰ বাহিৰতো অসমৰ আপুৰুগীয়া এই সম্পদবিধ বজাইছে বহিৰাজ্যৰ লোকক চিনাকি কৰাই দিছিল অসমীয়াৰ এই লোকবাদ্য মহৰ শিঙৰ পেপাত তাক ধুনীয়াকৈ পৰিপাটিকে নোৱাই ধুৱাই ৰাখোঁ মই বিহুটো আহিলে মই পেপা হালধি মাহ দি মই নোৱাওঁ মোৰ বাঁহী পেপা চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমাই যাওঁ মন গ'লে অকণ অকণ বজাওঁ আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ আকৌ পটককৈ অসুখ হৈ যায় নোৱাওঁ আকৌ থাকে মুঠৰ ওপৰত এতিয়া সমগ্ৰ ৰাজ্যজুৰি ৰঙালীক আদৰাৰ প্ৰস্তুতি চৌদিশে কেৱল ঢোলৰ গুমগুমনি পেপাৰ লহৰ কাৰণ বহাগলৈ মাজত মাত্ৰ কেইটামান দিন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট